আজি আন্তৰ্জাতিক নাৰী দিৱস গুৱাহাটী জ্যোতি চিত্ৰবনত চাইনি ৱেলফেয়াৰ ছ'চাইটিৰ সৌজন্যত বিভিন্ন কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয় এই আন্তৰ্জাতিক নাৰী দিৱস। চাইনি ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি দীপক কুমাৰ দত্তৰ লগতে সম্পাদিকা দীপালী বৰ্মনৰ উপস্থিতিত পালন কৰা হয় এই দিৱস। উক্ত দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ শ্ৰীযুত বিদ্যাসাগৰদেৱে। আজি যেহেতু আন্তর্জাতিক নারী দিবস বহুত শুভ দিন আন্তর্জাতিক নারী দিবস 8 মার্চ আর এই 8 মার্চত নারী দিবসে আমি নারীর স্বাধীনতা বিচাৰোঁ সম অধিকাৰ বিচাৰোঁ কিন্তু আমি পুৰুষ বুদ্ধিশীল আমি আগবাঢ়িব লাগিলে পুৰুষৰ সহায় সেইকাৰণে আজি মঞ্চত বেছিভাগ আমি পুৰুষে বহাইছোঁ কাৰণ আমি বিদ্ৰোহ কৰি আগুৱাই নোৱাৰোঁ আমি মিলি আগবাঢ়িব লাগিব আৰু তেখেতসকলৰ সহায় সহযোগ অবিহনে কিন্তু আগবাঢ়িব আমি নোৱাৰোঁ আৰু নাৰী অবিহনে এজন আগবাঢ়িব নোৱাৰে। মই সাধাৰণ সম্পাদিকা চেমিয়েল ফৰ ছ'চাইটিৰ আমাৰ চুগাৰ দীপক দা কুমাৰ দত্ত দা ইমান ভাল মানুহ মই পাইছোঁ মানে বহুত ভাগ্য ভাল প্ৰতিটো ষ্টেপতে মানে সহায় কৰিছে মই পোষ্ট কৰিছোঁ দাদা এজন এনেকুৱা যে আজিৰ দিৱসত তাৰমানে মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত সঁচাই খুব শুভদিন ভাবিছোঁ বেছি ডাঙৰ অনুষ্ঠান কৰিব নোৱাৰিলেও যিসকল মহিলাই বিভিন্ন ক্ষেত্ৰত সাহিত্য সমাজ কৃষি এই সকলোতে যিখিনি অনবদ্য অৱদান নীৰৱে আগবাঢ়ি আহিছে কিছুমানেতো তাতে উপন্যাস বাইদেউ আহিছে বা হাৰিদাস বাইদেউ বিখ্যাত হয় তেখেতসকল মণিকণ্ঠ লাভানী যে এই সৰু অনুষ্ঠানটোত আহিছে সেইকাৰণে আমি নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আৰু তেখেতসকলৰ যি চিন্তাধাৰা দৰ্শন আমি শুনিবলৈ পাওঁ আৰু তেখেতসকলৰ গান আমি শুনিবলৈ পাইছোঁ এনেকুৱা এখন সৰু সভা সেইটো আমাৰ পৰম সৌভাগ্য আৰু এনেকুৱা মহিলা মাতিছোঁ যি সুন্দৰ পৰা আগবাঢ়ি আছে নীৰৱে কাম কৰি আছে হতাশাত ভোগে আজি আমি মাতি নিছোঁ শুভেচ্ছা জনাওঁ তেওঁলোকৰ নাম অনুপ্ৰেৰণা লাভ কৰিব আৰু তেখেতসকলক দেখি আন বড়োগৰাকী মহিলাই আগবাঢ়ি আমি চাইনি ৱেলফেয়াৰ ছ'চাইটিৰ দ্বাৰা ইলেক্ট্ৰিফিকেশ্যনত ট্ৰেইনিং দি আছোঁ প্ৰশিক্ষক ৰাখিছোঁ আমি ব্লাউজ বহি গোঠা এইবিলাক ট্ৰেইনিং দি আছোঁ কাৰণ এতিয়া আমি আৰম্ভ কৰিছোঁ গুৱাহাটীত আমি গাঁৱতো অসমৰ বিভিন্ন গাঁৱত আমি পৰিকল্পনা কৰি আছোঁ পৰিকল্পনা আমি নাৰীক সামাজিকভাৱে আৰ্থিকভাৱে আৰু শাৰীৰিকভাৱে শক্তিশালী কৰে কাৰণ অৰ্থনৈতিক স্বাধীনতা অবিহনে কিন্তু কোনো স্বাধীনতাৰ মূল্য নাই গতিকে শৰীৰটো সুস্থ হৈ থাকিব লাগিব মনটো ভাল হ'ব লাগিব আৰু আৰ্থিকভাৱে স্বাৱলম্বী হ'ব লাগিব স্বাৱলম্বী মানে কি বহুত টকা নহয় নিজে চলিব নিজে যে মৰ্যাদা ভাৱে সমাজত জীয়াই থাকিব পাৰে পৰিয়ালটো চলাব পাৰে এইখিনি হোৱালৈকে আমি কাম কৰি যাওঁ আৰু তাৰ কাৰণে আমি প্ৰতিবাদে পৰিকল্পনা কৰিছোঁ আৰু এতিয়ালৈকে আমি চৰকাৰৰ হোৱাই নাই হ'ব আৰু আগতে আমি বেলেগ এনজিঅ'ৰ দ্বাৰা কৰিছোঁ বানপানীৰ সময়ত আমি সাহায্য প্ৰদান কৰি আহিছোঁ দুৰ্যোগৰ সময়ত আমি নিজাববীয়াকৈ প্ৰচেষ্টাৰে আমি কৰিছোঁ চৰকাৰে দিয়ক নিদিয়ক কথা বেলেগ কিন্তু আমি নিজস্ব প্ৰচেষ্টাৰে আমি আগবাঢ়িব কাৰণ আমি একগৰাকী সামাজিক প্ৰাণী আমি সমাজত থাকিম সমাজত জন্ম হৈছোঁ সমাজৰ মাজত ধৰিব লাগিব আৰু নতুন প্ৰজন্মত কিন্তু আমি এটা তেওঁলোকে যাতে ভালভাৱে সুস্থভাৱে শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰে সেই সমাজ এখন গঢ়ি দিয়াৰ কাৰণে চেষ্টা আগবাঢ়ি কৰিছোঁ কাৰণ নাৰীগৰাকী লক্ষ্মী যি ঘৰত নাৰীক সন্মান দিয়া নহয় সেই ঘৰত নাৰীৰ উন্নতি নহয় গতিকে সেই সন্মানখিনি ল'বলৈ কিন্তু নাৰীও তাৰ যোগ্য হ'ব লাগিব আমি দেখিব খোজা আধ্যাত্মিক হৈ ক'বলৈ গ'লে পাৰ্বতী আত্মশক্তি লাভ কৰিছিল মহাদেৱৰ দ্বাৰা মহাদেৱে কিন্তু দিয়া নাছিল কিন্তু পাৰ্বতীয়ে নিজৰ বুদ্ধিমত্তাৰে বিভিন্ন কৌশলেৰে মৰম চেনেহ ভাল কৰি কিন্তু এই শিৱৰ দ্বাৰা আত্মশক্তি লাভ কৰিছিল গতিকে আমি সমাজৰ পৰা নাৰীসকলক এই শক্তি লাভ কৰি আহৰণ কৰিব লাগিব আৰু প্ৰত্যেকেই নিজৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব কাৰণ প্ৰত্যেক নাৰী জন্মগতভাৱে সৃষ্টিশীল কাৰণ সন্তান জন্ম দিয়াৰ দৰে কাম কৰে গোটেই জন্মগতভাৱে সৃষ্টিশীল যিহেতু নাৰীৰ সৃষ্টিশীলতা নাৰীৰ মাজত লুকাই আছে সেই প্ৰতিভাখিনি আমি উলিয়াই আনিব লাগিব আজিৰ দিনত নাৰী মই কৈছোঁ মনো সংগীত কৈছিল ন যে শৈশৱকালত বিউতি দৰিল যৌৱনকালত স্বামী দৰিল যৌৱনত পুত্ৰ দৰিল মানে যৌৱনকালত স্বামী দেউতিল বুলি কয় আৰু বৃদ্ধকালত পুত্ৰ দৰিল কয় কিন্তু এতিয়া এষাৰ কথা কৈ কৈছে যে নিজক সুৰক্ষিত কৰি ৰাখিব পাৰে তাক আমি কোনো সুৰক্ষিত দিব নালাগে সেই কথাটো কিন্তু মনো সংগীততে আছে গতিকে কৈছোঁ যে নিজে প্ৰত্যেক
নাৰীয়ে নিজক সুৰক্ষিত কৰে আৰু আত্মবিশ্বাস যাব যে আমি সুৰক্ষিত আমি শক্তিশালী কাৰণ সন্তান জন্ম দিব পৰাৰ মূল শক্তি আমি পাইছোঁ কিমান শক্তিশ হয় এটা সন্তান জন্ম দিছে আৰু এগৰাকী মাতৃয়ে শিক্ষক তেওঁ সন্তানৰ শিক্ষয়িত্ৰী আৰু সমাজৰ শিক্ষয়িত্ৰী আৰু সংস্কৃতিত বাহক হৈছে নাৰী এটা জাতিৰ সংস্কৃতি জীয়াই থাকে কিন্তু এগৰাকী নাৰীয়ে আজি চাব আমি মেঘালয়ৰ কিন্তু অসমীয়া সংস্কৃতি আমি জীয়াই ৰাখোঁ কিন্তু হয়তো অলপত ঢুকি নাথাকে ন কিন্তু সংস্কৃতিৰ প্ৰতি নামৰ দিয়া নামৰ হৈছে এটা সংস্কৃতি আজি বেছি চব মহিলাই বাইদেউ সংস্কৃতিৰ পৰিয়াল হৈ গৈছে সংস্কৃতিৰ মায়াজাল সৃষ্টি কৰি আছে আৰু সেই সংস্কৃতি কিন্তু এটা জাতি তাৰমানে জীয়াই ৰাখে আৰু সংস্কৃতি অবিহনে কিন্তু এটা জাতি জীয়াই থাকিব নোৱাৰে আৰু অৰ্থনৈতিক স্বাধীনতাৰ অবিহনে এগৰাকী নাৰী ধন্যবাদ বাইদেউ আপোনালোকে আমাৰ আৰু আমাৰ মাজত দীপক দা সকলোৰে মৰমৰ দীপক দা উপস্থিত আছে গতিকে তেখেতৰ মুখৰ পৰা আজি আমি কিছুমান কথা জানিম যিহেতু আজি আন্তৰ্জাতিক নাৰী দিৱস দীপক দা প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ যিহেতু আজি আন্তৰ্জাতিক নাৰী দিৱস আপোনালোকে সুন্দৰ পৰিৱেশন এটা চলি আছে আপোনালোকৰ গতিকে আপুনি কি ক'ব আমি জানো নাৰী অবিহনে যেতিয়া মই বাইদেৱে আজি এসপ্তাহমানৰ আগতে ক'লে আমাৰ যিহেতু চাইনি ৱেলফেয়াৰ ছ'চাইটি বুলি আমি এনজিঅ' আৰম্ভ কৰিছোঁ আমাৰ মেইন উদ্দেশ্য হৈছে আমি আৰু পুৰুষ আৰু নাৰী চবেই আগবাঢ়ি গৈ যাতে আমি অসমখন এটা সুস্থিৰ সমাজ গঢ় দিব পাৰোঁ কথাটো দূৰৰে পৰা আমাৰ এটা সামাজিক কাম কৰা মানসিকতা আছে তোমালোকে দেখিও আছে মই সামাজিক কামবিলাক সামাজিক কাম কৰি ভাল পাওঁ কিন্তু বিশেষ কথা মই সামাজিক কাম কৰিবলৈ যাওঁতে দীপালী বাইদেউক কওঁ দীপালী বাইদেউ মোক কথা কৈছে কিন্তু বাইদেউক মই বাইদেউক জনাৰ পৰা বাইদেউক দেখিছোঁ বাইদেউ ইমান ছ'চিয়েল কামবিলাক এতিয়া বাইদেৱে ক'লে যে আমি সামাজিক কাম কৰিবৰ কাৰণে আমি এটা NGO স্থাপন কৰোঁ আজি 2 বছৰ আগত আৰু আপুনি থাকিব লাগিব আমি NGOটো স্থাপন কৰিলোঁ আমি NGOৰ যোগেদি আমি বিভিন্ন কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সহায় কৰি গৈ আছোঁ আপোনালোকে আমাক সহায় সহযোগ কৰিব আমি চৰকাৰীভাৱে কোনো সাহায্য লোৱা নাই আপোনালোকৰ আশীৰ্বাদ অসমীয়া ৰাইজৰ মানুহৰ যদি আশীৰ্বাদ অসমবাসী আশীৰ্বাদ দিয়ে আমি কাম কৰি যাব পাৰিম আমি স্বাস্থ্যৰ ক্ষেত্ৰত দুখীয়া মানুহবিলাক অনাথ আশ্ৰমবিলাকক অনাথ ল'ৰা-ছোৱালীবিলাকক আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ দুখীয়া মানুহবিলাকক ঠিক সেইদৰে নাৰীসকলক যাতে বাইদেৱে যিদৰে ক'লে আমি এতিয়া চিলাই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু চিলাই প্ৰশিক্ষণ নহয় টেকন'লজি আমাৰ বৰ্তমান টেকন'লজিৰ লগত যাতে বৰ্তমানৰ নাৰীসকলো আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ আমি কম্পিউটাৰ ট্ৰেইনিঙৰ পৰা বিভিন্ন সৰু সৰু কাম আমি লৈছোঁ বনাকটা যোনবিলাকত নাৰীৰ বিষয়ে কথা ইতিমধ্যে বিভিন্নজনে ক'লে নকওঁ মই এটাই কওঁ আজিও মোৰ পত্নীয়ে গৈ পেলাই ৰভাত চাকৰি কৰি আছে পত্নীয়ে গৈ কাম কৰি আছে পত্নী অবিহনে মই এটা ষ্টেপ আগবাঢ়ি প্ৰত্যেক ষ্টেজত নাৰীৰ ইমান অৱদান সেই নাৰীৰ অৱদানবিলাক আমাৰ প্ৰতিজন পুৰুষে উপলব্ধি কৰাটো নিতান্তই উচিত পুৰুষসকলকে কৰিম যাতে আমাৰ নাৰীৰ প্ৰয়োজনীয়তা নাৰীয়ে কিজনে সমাজখন গঢ় দি আমি প্ৰত্যেকেই যাতে উপলব্ধি কৰোঁ আৰু সমাজৰো তেনেকুৱা এটা আমি মেছেজ আমাৰ সুন্দৰ এখন সমাজ নাৰী আৰু আমি ইতিমধ্যে মন্ত্ৰণা কৰিছোঁ আজিকালি দেখা পাইছোঁ মানে বৃদ্ধসকলৰ পিতৃ মাতৃৰ নিসংগতা নিসংগ হৈ যায় টকা পইচা থাকিলেও কিন্তু সেই টকা পইচা কাম নিদিয়ে কাৰণ সংগ বিচাৰে মোৰ মা এতিয়া 90 ইয়াৰ্ছ কিন্তু নিসংগতাত ভোগে গতিকে আমি আচলতে অল্ড এজ হোম নহয় কাৰণ গুৱাহাটীৰ মানুহে নিজৰ ঘৰটো এৰি যাব নোৱাৰে গতিকে ভাবিছোঁ অল্ড এজ হোম এণ্ড ক্লাব যাতে আমি মানে অনুষ্ঠান পাতিম ছিনিয়ৰ চিটিজেন আহিব বিভিন্ন ধৰণে দিনটো এটা সপ্তাহত এদিন বা দুদিন এনজয় কৰিব আৰু আমি যেন ঘৰতে যাতে যিখিনি নিৰাপত্তাজনিত পালন কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা অল্ড এজ অল্ড এজ হোম এণ্ড ক্লাব ঘৰ চাইছোঁ চাওঁ বহুত টকাৰ প্ৰয়োজন হ'ব সেইকাৰণে আমি এখন বোৰ্ড গঠন কৰি ভৱিষ্যতে মানে অতি সোনকালে আৰু বহাগ মাহত ভাবিছোঁ আৰু আপোনালোকৰ শুভেচ্ছা আৰু জনাবলা
লগতে সভাত উপস্থিত থাকে গায়িকা কুইন দাসকে ধৰি বহুতো গণ্য মান্য মহিলাসকল। নমস্কাৰ। প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আজি আন্তৰ্জাতিক নাৰী দিৱস, জীৱনত আমাৰ খুব সুন্দৰ পৰিৱেশত অনুষ্ঠান এটা পৰিচালনা কৰিছে, এই বিষয়ে আপুনি কি ক'ব? প্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মই স্বাগতম জনাইছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱস চিত্ৰমনত কিষাণ ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত বিশেষকৈ সভাপতি দীপক দত্ত, সম্পাদিকা দীপালী বৰ্মন ডাঙৰীয়ানীয়ে ৰাতিপুৱা যি মন্ত্ৰী প্ৰজনাৰে বিশেষকৈ জ্যোতি চিত্ৰমনৰ অধ্যক্ষ বিদ্যাসাগৰ ডাঙৰীয়াই যি সুন্দৰ ভাষণ দিলে মই আপ্লুত হৈছোঁ। দ্বিতীয়তে এটি বৰগীতেৰে যি শুভাৰম্ভণি কৰিলে, সঁচাকৈ অনুষ্ঠানটো প্ৰস্তুত পাইছে। আজি আন্তৰ্জাতিক নাৰী দিৱস, বিশ্বত বিভিন্ন সংস্থাই আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছে। গতিকে নাৰীসকলক সমমৰ্যাদা দিয়াৰ কাৰণে, সবলীকৰণ কৰাৰ কাৰণে 1975 চনত যেতিয়া ৰাষ্ট্ৰসংঘই তেখেত আন্তৰ্জাতিক নাৰী সংস্থাক স্বীকৃতি প্ৰদান কৰিলে, আজিৰ দিনলৈকে বিভিন্ন বিশেষকৈ সংস্থাই এই নাৰী দিৱসটো বিশেষকৈ মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত যি অনুপ্ৰেৰণা যোগাই আহিছে সংস্থাবোৰে, তাৰ কাৰণে মই জ্ঞাপন কৰিছোঁ। আজি মই আন্তৰ্জাতিক নাৰী দিৱসত প্ৰথমভাৱে মই এনেকুৱা অনুষ্ঠানত জড়িত হৈ উপস্থিত থাকি সঁচাকৈ মই আপ্লুত হৈছোঁ। বিশেষকৈ যিসকল বিশেষ মণিকুন্তলা ডেকা, সাহিত্যিক, গায়িকা কুইন দাস, বাহাৰী শইকীয়া আৰু বিশেষকৈ দৌৰবিদ প্ৰণীতা কলিতা, এই সকলোৱে উপস্থিত থাকি সভাখন ইমান সুন্দৰভাৱে আজি প্ৰস্তুত বঢ়াইছে। আৰু মহিলাসকলৰ ভাষণ মই দেখি মই আপ্লুত হৈছোঁ। প্ৰতিগৰাকী মহিলাই ইমান সুন্দৰভাৱে কথাবোৰ উপস্থাপন কৰিছে। সঁচাকৈ নাৰী অনন্য। নাৰীক বিশ্ব সৃষ্টিৰ সময়ৰ পৰাই সৃষ্টিকৰ্তাই নাৰী হ'বনে বিশ্ব সৃষ্টি কেতিয়াও ঘটি থাকিব নোৱাৰে। সেইকাৰণে আমি জানো আহোম ৰাজত্ব কালৰ দিনৰ পৰাই সেই যেতিয়া স্বৰ্গদেউ ৰুদ্ৰসিংহই অম্বিকা ফুলেশ্বৰীৰ এনেকৈ ৰাজকাজত সহায় কৰিছিলে, তেতিয়া যেনেকৈ আমাৰ ব্ৰিটিছ শাসনৰ সময়ত ঝাঞ্চি ৰাণী লক্ষ্মীবাঈয়ে যেনেকৈ ব্ৰিটিছ সাম্ৰাজ্য পোখৰাই এখন স্বাধীন দেশ আমাৰ পাবৰ কাৰণে যেনেকৈ তেখেতে সৰ্বভাৰতী কৰিছিলে, যেনেকৈ আত্মবলিদান দিছিল। আৰু আজিলৈকে বিশেষকৈ যিবোৰ আসনত বহি আছে মহিলাসকল, আমি ভাৰতবৰ্ষৰ স্বনামধন্য ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমি সঁচাকৈ মানিব লাগিব। নাৰীসকল অনন্য। বিশ্বত এইসকল মহিয়সী নাৰী যদি এই বিশ্বখনত, যদি আমাৰ সমাজখনত নাৰীকক আমি সমমৰ্যাদা দিব লাগিব। নাৰীয়ে সমাজৰ যিকোনো ক্ষেত্ৰত আগবঢ়াই নিব পাৰিব। গতিকে আন্তৰ্জাতিক নাৰীৰ ক্ষেত্ৰত বিশ্বত যিয়েই নহওক কিয় আমাৰ ভাৰতীয় নাৰীসকলৰ সকলোৰে অৱদান আছে। আজি দেখিছোঁ আমি বিশেষকৈ ৰাজনীতিৰ পৰা সমাজনীতিলৈ, অৰ্থনীতিৰ পৰা বিশেষকৈ সামৰিক শক্তিলৈকে ক'ত নাই আজি নাৰী। বিশেষ লেখক, লেখিকা, গায়ক, গায়িকা, আন্তৰ্জাতিক নাৰী দিৱস বৰ্তমান পৰিস্থিতি নাৰী সুৰক্ষাৰ বিষয়ে আপুনি এই ক্ষেত্ৰত আচলতে আজিৰ বৰ্তমান ভাৰত চৰকাৰে, বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন আমাৰ চৰকাৰ চলি আছে, এই চৰকাৰখনে নাৰীসকলক বিশেষ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লৈ আছে। বিশেষকৈ আমাৰ অসমতো আমাৰ ডাইনেমিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও যে মহিলাসকলক বিশেষকৈ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট তেখেতে এজন বাল্য বিবাহ ক্ষেত্ৰত যেনেকৈ সুৰক্ষাৰ ক্ষেত্ৰত যেনে সমাজখন বাল্য বিবাহটো উঠাই দিয়াৰ ক্ষেত্ৰত যিটো চেষ্টা কৰি আছে, সঁচাকৈ আমি মানিবলগীয়া। আৰু বিশেষকৈ নাৰীসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মই অসমৰ কথাই কওঁ, যি আত্মসহায়ক গোটবিলাক সৃষ্টি কৰিছে, নাৰীসকলে নিজে নিজে চলি যাওক। এইটো সমমৰ্যাদাৰ এটা দিয়াৰ এটা তেওঁলোকৰ এটা প্ৰক্ৰিয়া। গতিকে এই ক্ষেত্ৰত নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যি প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰে, মই কিন্তু ধন্যবাদ দিছোঁ তেখেতক। আৰু আজি মই বিশেষ নকওঁ, এই আন্তৰ্জাতিক নাৰী দিৱসত বিশেষকৈ কিষাণ ৱেলফেয়াৰ ছ'চাইটিৰ যিটো অনুষ্ঠান অনুষ্ঠিত কৰিছে, সুন্দৰভাৱে কৰিছে। আৰু এই অনুষ্ঠানটোৱে সমাজত এনেকুৱা ধৰণৰ কাম কৰি যাওক, বিশেষকৈ ডাউন ট্ৰডেন যিবিলাক মানে আমাৰ পৰি থকা আমাৰ যিবিলাক অভিযোগ, এইবিলাক ৱেলফেয়াৰ ছ'চাইটিবিলাকেই কৰিব লাগে। আৰু তেতিয়াহ'লে সমাজখন শৃংখলভাৱে এখন শান্তি প্ৰক্ৰিয়াৰে এখন দেশ প্ৰগতিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব পাৰে বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ দাদা। আপোনালোকে আমাৰ অৰুণোদয় অসমৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিলে। আপোনাৰ চাই থাকক। बताया गया है
कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। आपनालोकर प्रिय चैनल पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा। अरुणोदय অসম নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত কাৰণ ষ্টাৰ্টআপৰ যোগেদি ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষ বাতৰি।